শোণিতপুৰৰ ৰঙাপাৰাত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বিধায়ক কৃষ্ণ কমল তাতীয়ে কংগ্ৰেছক সমালোচনা কৰি ৰঙাপাৰা সমষ্টিৰ বৰজুলি দৰুং চাহ বাগিচা ফুলবাৰী চাহ বাগিচা আদি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী ৰঞ্জিত দত্তই যে আমাৰ সভাবিলাকত 2000-1500 এনেকুৱা মানুহ হৈছে এখন গাঁৱত এটা পঞ্চায়তৰ লেভেলৰ মিটিং গতিকে নিৰ্বাচনৰ এবাৰ ৰাইজৰ বহুত উৎসাহ আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এবাৰ আশীৰ্বাদ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব আৰু আমি বিপুল ভোটত আমি এবাৰ বিজয়ী হ'ম আৰু আপোনালোকে দেখিছে গাঁৱত যিমান ভিতৰলৈ গৈছে আজিলৈকে কংগ্ৰেছৰ এখন পতাকা নাই সব যি পতাকা আছে অকল ভাৰতীয় জনতা পাৰ্টিৰ পতাকা আছে গতিকে ভাৰতীয় জনতা পাৰ্টি এই ৰাইজৰ আস্থা বিশ্বাস আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস আছে আস্থা আছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশেষভাৱে বহুত আস্থা আৰু বিশ্বাস আছে যাৰ কাৰণে আমি সমৰ্থন পাইছোঁ অথনি মোক খবৰ পাইছোঁ মই প্ৰত্যেকজন এতিয়াও তেওঁলোকৰ মিটিং চলি আছে মোলৈ মেছেজ আহে ফটো আহে কোনে পঠিয়াই মই নকওঁ কংগ্ৰেছৰ সভাতে আছে যে 12জন 14জন 15জন তেওঁলোকৰ মেছেজ ফটো পঠিয়ায় যে কংগ্ৰেছৰ কেণ্ডিডেট 12জন 13জন লৈ পেলাই মিটিং কৰিছে আৰু আমি কৈ 1000-2000 লৈ পেলাই আছোঁ কংগ্ৰেছে য'তেই সভা পতা য'ত তেওঁলোকৰ প্ৰগ্ৰেম চলে লগে লগে মোক ফটো মাৰি পঠিয়ায় ঘাটোৱা ডাঙৰীয়া তেখেত বহুত জ্যেষ্ঠ মই সন্মানো কৰোঁ আৰু চাহ জনগোষ্ঠীৰ এজন তেওঁ ডাঙৰ মানে অপ্ৰতিনিধি নেতা আছে যাৰ নিৰ্দেশত ঘাটোৱা ডাঙৰীয়া নিৰ্দেশত গোটেই চাহ মজদুৰ সংঘ চলি আছিল এতিয়া সেই চাহ মজদুৰ সংঘ বিজেপিত যোগদান কৰিছে ৰাঙাপাৰা আপোনাৰ চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকজনে বিজেপিত যোগদান কৰিছে এসময়ত তেওঁ ঘাটোৱা ডাঙৰীয়াৰ ঘনিষ্ঠ আছে গতিকে আগৰ দিনটো নাই এতিয়া ঘাটোৱা ডাঙৰীয়াৰ কথা মতে যে চাহ মজদুৰ সংঘ চলিব তেওঁ মোনাবাৰী চাহ বাগিচালৈ গৈছিলে তাত কোনো চাহ মজদুৰ সংঘই কাৰ্যকৰ্তাই তেওঁক লগ দিয়া নাই পিছদিনাখন তেওঁ বাগানৰ চালাঙত গৈ পেলাই তেওঁ যিসকল মজদুৰ ভাই ভনীসকলে কাম কৰি আছে তেওঁলোকৰ লগত দেখা সাক্ষাৎ কৰিছে ঘাটোৱা ডাঙৰীয়াই এইটোও জানিব লাগে যে এতিয়া বাগানত উন্নয়ন হৈছে এতিয়া ঘাটোৱা ডাঙৰীয়াৰ ইমান অপ্ৰতিনিধি নেতা কংগ্ৰেছৰ তেতিয়াই চাহ বাগিচা অঞ্চলৰ কাৰণে চাহ জনজাতিৰ কাৰণে অলপ যদি চিন্তা কৰাহেঁতেন আজি অৱস্থা কংগ্ৰেছৰ অৱস্থা এইটো নহ'ল